কংগ্ৰেছ আৰু ইউডিএফৰ মাজত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী মিত্ৰতা হ'ব নেকি? হুজাইত আজমলৰ শিক্ষানুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ পিছত এই প্ৰশ্নটো পুনৰ উত্থাপন হয়। এনে অৱস্থাত যোৰহাটত উপস্থিত থকা মুখ্যমন্ত্ৰীক মঙলবাৰে সোধা হৈছিল এই প্ৰশ্ন। কিন্তু নাটকীয়ভাৱে গগৈয়ে প্ৰথমবাৰৰ বাবে ইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ সম্ভাৱনা নাকচ নকৰিলে। সম্ভাৱনা মই আছে বুলি নাই বুলিও নকওঁ, আছে বুলিও নকওঁ। যেতিয়া কথা যেতিয়া পতাই নাই, মোৰ লগত কথা পতাই নাই, যদি দিল্লীত কথা পাতিছে মই নাজানো, যদি নাইয়ে পতা মই কেনেকৈ ক'ম? হয় বুলি নকওঁ মই। গগৈয়ে অৱস্থা স্পষ্ট কৰি কয় যে সোমবাৰে প্ৰকৃততে আজমলৰ শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰেহে তেওঁ গৈছিল। এতিয়ালৈকে একো হোৱা নাই। এইবোৰ তেওঁলোকৰ কলেজত মই কি কৰি মাতিছিল আৰু মই বাহিৰে বাহিৰে গৈছোঁ, তাত আজমলেই নাই দেখোন। তো আজমলৰ লগত এইবোৰ কথা পাতিলে কলেজৰ মিটিঙত কথা পাতে নেকি? মুখ্যমন্ত্ৰীৰ মতে আজমলৰ সৈতে তেওঁৰ কোনো বেয়া ভাৱ নাই। আছে, মই কেলে নাই যোৱা? আজমলৰ লগত মোৰ কেলে বেয়া হ'ব? মই বিজেপিলৈও যাওঁ। এতিয়া বিজেপিলৈও এম চি এই কলেজলৈ মাতিছে, তেওঁৰ হেৰিজন MLA বিজেপি। মই কলেজলৈ নাযাম নেকি? মই প্ৰথমলৈ কৈছোঁ, ইয়াতো আজিও মই ক'ম, এই বাহানা কলেজ মই যেতিয়া আছিলোঁ দুলাল বৰা সভাপতি, মই তালৈও গৈছোঁ, তাত মই টকাও দিছোঁ। এই বাহানা কলেজ দুলাল বৰা বুজানে, সেইটো বেলেগ বস্তু। আজি বিজেপিয়ে হওক, কাৰোবাৰ হস্পিটেলেই হওক, কাৰোবাৰ কলেজলৈ হওক, কলেজখন তেওঁৰ নহয়, কলেজখনৰ ল'ৰাৰ কাৰণে আমি বিজেপিয়ে হওক। গগৈয়ে মঙলবাৰে বিজেপি প্ৰসংগত এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে প্ৰকৃততে বিজেপিয়ে ইউডিএফৰ সৈতে মিত্ৰতা কৰিব বিচাৰিছে। সুৰক্ষিত ক'ত? মোৰ দীপ গগৈয়ে তেওঁক 2 লাখ ভোটত হৰুৱালে। আৰু কাক হৰুৱালে? আজমলৰ ভায়েক যি এতিয়া লিডাৰ চিৰাজৰক হৰুৱালে দীপ গগৈয়ে। মোৰ ভাই গৌৰৱ গগৈ নালাগে, বেলেগ গৌৰৱ গগৈ নালাগে, বৰা শইকীয়াক দিলে চবেই হৰুৱাব। সৰ্বানন্দৰ নিচিনা মিছা কথা কোৱাটো চবেই জানে। তেওঁৱে দেখোন আজি ডিব্ৰুগড়ত উঠে নে নগাঁৱত উঠে, কি লখিমপুৰত উঠে, যিজন সভাপতি তেওঁ নিজৰ চিট এৰি পেলাই বেলেগলৈ যাবলৈ বিচাৰিছে ঠিক নাই, সেইজন কিমান তেওঁৰ আছে আৰু নিজৰ পাৰ্টি এৰি পেলাই তেওঁ যোৱা মানুহ বুজা। তেওঁৰ লগত বৰঞ্চ মই শুনিছোঁ আজমলে তেওঁলোকৰ পাৰ্টিৰ লগতো কথা পাতি আছে। নহ'ব পাৰে, মোক যিটো শুনিছোঁ হয়তো, আৰু মই তেওঁকো কম যদি লগ পাওঁ যে আপোনাৰ লগত এইটো হৈছে বুলি মই শুনিছোঁ। সেইটো AICCয়ে কৰিব, মইতো নকৰোঁ। আই এম নট অথৰিটি। AICC নকৰোঁ, নকৰে কেনে? AICCৰ লগতো সম্বন্ধ আছে, UPAটো পাৰ্টনাৰে। মই আসামৰহে, ইয়াত নহয়। মোৰ দলৰ লগত তেওঁতো পাৰ্টনাৰে দিল্লীত। কেমেৰাত তৰুণ ৰাজৰ সৈতে উৎপল বৰা, NETV যোৰহাট।